নমস্কাৰ কেৰিয়াৰ প্লাছ অসম ইউটিউব চেনেলটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি জেনেৰেল নলেজৰ খুব ৰিপিটেড কিছুমান আহি থকা কুৱেশ্যন ডিছকাছ কৰিম। এই কুৱেশ্যনসমূহ আপোনালোকৰ আহিবলগীয়া এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ হ'ব। প্ৰথম প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য pH ভেলু অফ হিউমেন বডি? মানৱ শৰীৰৰ pH মান কিমান? এতিয়া চাব আমি যদি অপশ্যনছবিলাক চাওঁ, অপশ্যনছবিলাক কি হৈছে এটা ৰেঞ্জত দিয়া আছে, যেনেকৈ 9.2 to 9.8, 7.35 to 7.45 তেনেকৈ এটা ৰেঞ্জত দিয়া আছে। ঠিক আছে, যেতিয়া এনেকৈ এটা ৰেঞ্জত দিয়া হ'ব pHৰ মানটো সুধিব হিউমেন বডিৰ, তেতিয়াহ'লে সেইটো হ'ব অপশ্যন বি 7.35 to 7.45। অ'কে, আৰু যদিহে আমাক ৰেঞ্জ দিয়া নাথাকে, এটা ফিক্স ভেলু দিয়া থাকে, তেতিয়াহ'লে সেইটো কিমান হ'ব? 7.40। অ'কে, মনত ৰাখিব। Which of the following amendments made it compulsory for the president to consent to the constitutional amendment bills? অৰ্থাৎ নিম্নলিখিত সংশোধনীৰ ভিতৰত কোনটো সংশোধনীৰ বাবে ৰাষ্ট্ৰপতিয়ে সাংবিধানিক সংশোধনী বিধেয়কসমূহ সন্মতি দিয়াটো বাধ্যতামূলক কৰি তুলিছিল? আৰু সেইটো হ'ল 24th এমেণ্ডমেণ্ট এক্ট, অপশ্যন চি। আৰু এই 24 সংখ্যক কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টটো কেতিয়া হৈছিলে? 1971 চনত, 1971। Who regulates election to পঞ্চায়ত ইন ষ্টেট? ৰাজ্যৰ পঞ্চায়তলৈ নিৰ্বাচন কোনে নিয়ন্ত্ৰণ কৰে? গ্ৰাম পঞ্চায়ত, নগৰ নিগম, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া নে ষ্টেট ইলেকশ্যন কমিশ্যন? মনত ৰাখিব, পঞ্চায়তৰ যোনবিলাক ইলেকশ্যন হয় সেইবিলাক কোনে নিয়ন্ত্ৰণ কৰে? সদায় ষ্টেট ইলেকশ্যন কমিশ্যনে, অপশ্যন ডি। এতিয়া আপোনালোকে কমেণ্টত জনাব যে আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াত 3জন মেম্বাৰ থাকে, চিফ ইলেকশ্যন কমিশ্যনাৰ আৰু 2জন ইলেকশ্যন কমিশ্যনাৰ। অ'কে, ঠিক আছে। কুৱেশ্যনটো হ'ল যে চিফ ইলেকশ্যন কমিশ্যনাৰ কোন আৰু বাকী 2জন ইলেকশ্যন কমিশ্যনাৰৰ নাম কি কি? আপোনালোকে কমেণ্টত জনাব। Which of the following Himalayan region is called Shivaliks? তলৰ কোনটো হিমালয় অঞ্চলক শিৱালিক বুলি কোৱা হয়? এতিয়া চাব, শিৱালিক বুলি কোৱা হয় আউটাৰ হিমালয়াজক, অপশ্যন চি। আমাৰ যোনটো গ্ৰেটাৰ হিমালয়া আছে, গ্ৰেটাৰ হিমালয়া, এই গ্ৰেটাৰ হিমালয়াটোক কোৱা হয় কি বুলি? হিমাদ্ৰী বুলি। অ'কে, হিমাদ্ৰী। তাৰ পৰা আহি গ'ল আমাৰ লেচাৰ অৰ মিডল হিমালয়। ঠিক আছে, লেচাৰ অৰ মিডল হিমালয়া। লেচাৰ বা মিডল হিমালয়াটোক কি বুলি কোৱা হয়? হিমাচল বুলি। অ'কে, আৰু যোনটো আমাৰ আউটাৰ হিমালয়া আছে, আউটাৰ হিমালয়া, সেইটোক কোৱা হয় শিৱালিক বুলি। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। Who founded the Samakhya School of Philosophy? Samakhya School of Philosophy কোনে প্ৰতিষ্ঠা কৰিছিল? গৌতম বুদ্ধ, পতঞ্জলি, গোপালা নে কপিল মুনি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কপিল মুনি, অপশ্যন ডি। পুষ্টাজ গ্ৰাছলেণ্ডছ আৰ চিটুৱেটেড এট? পুষ্টাজ ঘাঁহনিবোৰ ক'ত অৱস্থিত? হাংগেৰীত, অপশ্যন চি। এতিয়া আৰ্জেণ্টিনাত যোনবিলাক গ্ৰাছলেণ্ড আছে সেইবিলাকক কোৱা হয় পেম্পাছ বুলি। অ'কে, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াত ইয়াৰ ঘাঁহনিবিলাকক কোৱা হয় কি বুলি? চাভানা বুলি। অ'কে, চ' মনত ৰাখিব এইখিনি। Which of the following cities is located on the bank of river Ganga? নিম্নলিখিত কোনখন চহৰ গংগা নদীৰ পাৰত অৱস্থিত? আমি যদি চাওঁ দি থোৱা অপশ্যনকেইটাৰ ভিতৰত অপশ্যন এ পাটনা, পাটনাখন আছে গংগা নদীৰ পাৰত। ঠিক আছে, মথুৰাখন আছে যমুনা নদীৰ পাৰত। অ'কে,
Which of the following disease is caused by protozoa? তলৰ কোনটো ৰোগ protozoa দ্বাৰা হয়? Cancer, typhoid, কালা আজাৰ, chicken pox. আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কালা আজাৰ. What is the name of the lower layer of Earth's 3 concentric layers? এতিয়া চাব আমি যদি আমাৰ পৃথিৱীৰ ইণ্টাৰনেল ষ্ট্ৰাকচাৰটো চাওঁ তেতিয়াহ'লে আমি তিনিটা লেয়াৰ দেখিম. কি কি? ক্ৰাষ্ট, মেণ্টেল আৰু কোৰ. ঠিক আছে, এই ক্ৰাষ্টটোক কয় লিথোস্ফিয়াৰ, মেণ্টেলটো হৈ গ'ল মেজস্ফিয়াৰ আৰু কোৰটো হৈ গ'ল কি বেৰিস্ফিয়াৰ. চ' আমাক সেইটোৱে সুধিছে লোৱাৰ লেয়াৰটো কি হৈ গ'ল ইয়াত কোৰ আৰু সেইটো কি বুলি কয় বেৰিস্ফিয়াৰ বুলি. অপশ্যন চি. Which canyon is known as the Grand Canyon of India or the Arizona of India? Grand Canyon of India বুলি কোনটো কেনিয়নক জনা যায়? গান্ধীকোটা কেনিয়ন. অ'কে, অপশ্যন এ. এইটো ক'ত দেখা পাওঁ? অন্ধ্ৰপ্ৰদেশ. ঠিক আছে, এতিয়া আমাক যদি সোধে গ্ৰেণ্ড কেনিয়নটো ক'ত আছে? গ্ৰেণ্ড কেনিয়নটো আছে আৰিজোনা. অ'কে, আৰিজোনা, that is in USA. Which of the following vitamin is a water soluble vitamin? এতিয়া চাব আমাক যদি water soluble vitamin সোধে তেতিয়াহ'লে দুটাই আছে. কি কি? বি আৰু চি. চ' ইয়াত যিহেতু চিটো নাই গতিকে কি হ'ব ভিটামিন বি. অপশ্যন. এতিয়া চাব কেনেকৈ মনত ৰাখিব. বি চি ডেকা. অ'কে, বি চিটো হৈ গ'ল আমাৰ ৱাটাৰ সলিউবল আৰু ডেকাটো হৈ গ'ল আমাৰ কি ফেট সলিউবল. ঠিক আছে, চ' মানে আমি যদি চাওঁ এ কে আৰু ডি এইবিলাক কি হয় ফেট সলিউবল. অ'কে, who among the following decides if an individual bill is a money bill or not? এতিয়া চাব যেতিয়া এখন বিল ইন্ট্ৰডিউচ কৰা হয় এখন মনি বিল হয় নে নহয় সেই সিদ্ধান্তটো কোনে লয়? লোকসভাৰ স্পিকাৰে. অপশ্যন ডি. প্ৰেজেণ্ট লোকসভাৰ স্পিকাৰ কোন হয়? ওম বিৰলা. Which of the following vitamin is responsible for blood clotting? তেজ গোট মৰাৰ বাবে নিম্নলিখিত কোনটো ভিটামিন দায়বদ্ধ? আৰু সেইটো হৈ গ'ল ভিটামিন কে. অপশ্যন চি. গিব্ৰাল্টাৰ ষ্ট্ৰেইটছ লিংক হুইচ অফ দ্য ফলোয়িং? এতিয়া চাব যোনটো গিব্ৰাল্টাৰ ষ্ট্ৰেইট আছে সেইটোৱে সংযোগ কৰে আটলাণ্টিক অ'চেন আৰু মেডিটেৰিয়ান চি. অপশ্যন ডি. এতিয়া আটলাণ্টিক অ'চেন আৰু পেচিফিক অ'চেনে কি কানেক্ট কৰে? কিহেৰে কানেক্ট কৰে? পানামা কেনেল. অ'কে, তেনেকৈ মেডিটেৰিয়ান চি আৰু ৰেড চি কিহেৰে কানেক্ট কৰে? সুৱেজ কেনেল. অ'কে, the hero of Malvika-Agnimitram of Kalidas is associated with which of the following dynasties? কালিদাসৰ মালবিকা-অগ্নিমিত্ৰমৰ নায়ক নিম্নলিখিত কোনটো ৰাজবংশৰ সৈতে জড়িত? এতিয়া চাব মালবিকা-অগ্নিমিত্ৰমৰ যোনজন হিৰো আছিল মানে নায়ক আছিল তেখেতৰ নাম কি আছিল বাৰু? প্ৰথমতে নায়কজনৰ নাম হৈ গ'ল অগ্নিমিত্ৰ. ঠিক আছে, অগ্নিমিত্ৰ আছিল চুঙা ডাইনেষ্টিৰ এজন ৰজা. অ'কে, চ' গতিকে অপশ্যন এটো শুদ্ধ হ'ব. চুঙা ডাইনেষ্টি কোনে প্ৰতিষ্ঠা কৰিছিল? পুষ্যমিত্ৰ চুঙা, আৰু পুষ্যমিত্ৰ চুঙাৰে পুত্ৰ হ'ল অগ্নিমিত্ৰ চুঙা. অ'কে, who among the following had translated the Upanishads from Sanskrit to Persian? নিম্নলিখিত কোনে উপনিষদ সংস্কৃতৰ পৰা পাৰ্চীলৈ অনুবাদ কৰিছিল? তেওঁ হ'ল দাৰাশিকো. অপশ্যন এ. চ' দাৰাশিকো কোন আছিল বাৰু? দাৰাশিকো আছিল শ্বাহজাহানৰ পুত্ৰ. ঠিক আছে,
মুচি ইজ এ ট্ৰিবিউটাৰী অফ হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ মুচি কোনখন নদীৰ উপনৈ কৃষ্ণাৰ অপশ্যন বি এতিয়া চাব চম্বলখন যদি সোধে চম্বলখন কোনখন নদীৰ হ'ব যমুনা ৰিভাৰ যমুনা নদীৰ ট্ৰিবিউটাৰী হৈ গ'ল চম্বল How many goals are there in Sustainable Development Goal adopted by the UN? ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা বহনক্ষম উন্নয়নৰ লক্ষ্যত কিমানটা লক্ষ্য আছে 17টা অপশ্যন বি আৰু এই সাস্টেইনেবল ডেভেলপমেন্ট গোল এচিভ কৰা টাৰ্গেটটো কিমান কেতিয়া আছে টাৰ্গেট 2030 চন ঠিক আছে এই 17টা সাস্টেইনেবল ডেভেলপমেন্ট গোল কি হয় চাওক এবাৰ ইয়াত দিয়া আছে গোটেইকেইটা যেনেকৈ নো পভাৰ্টি জিৰ' হাংগাৰ গুড হেল্থ এণ্ড ৱেল বিং কোৱালিটি এডুকেশ্যন জেণ্ডাৰ ইকুৱেলিটি ক্লিন ৱাটাৰ এণ্ড চেনিটেশ্যন এইবিলাক এই 17টা আছে আপোনালোকে স্ক্ৰীনশ্বট এটা লৈ ল'ব পাৰে কিন্তু কেতিয়াবা পৰীক্ষাত এনেকৈও সোধে আমাক যে 7 নম্বৰ সাস্টেইনেবল ডেভেলপমেন্ট গোলটো কি হয় তেনেকৈও সুধিব পাৰে বা 15 নম্বৰটো কি হয় 10 নম্বৰটো কি হয় এনেকৈও সুধিব পাৰে চ' গতিকে এই 17টা সাস্টেইনেবল ডেভেলপমেন্ট গোল আমাৰ জনাটো বহুতেই দৰকাৰী Which of the following Mughal empires had introduced the Mansabdari system? অৰ্থাৎ নিম্নলিখিত কোনজন মোগল সম্ৰাটে মানসবদাৰী ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল আৰু তেখেত হ'ল আকবৰ অপশ্যন সি Under which act a council of 15 members India Council was formed to facilitate the Secretary of India কোনখন আইনৰ অধীনত 15জনীয়া পৰিষদ ভাৰতৰ সচিবৰ সুবিধাৰ বাবে গঠন কৰা হৈছিল আৰু সেই আইনখন হ'ল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 অপশ্যন বি ঠিক আছে চ' 1858ৰ এই যোনখন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1858 ইয়াত যদি আমি ওপৰে চাওঁ ইয়াত একচুৱেলি কি হৈছিল যোনটো আমাৰ কোম্পানী ৰুল আছিল কোম্পানী ৰুল সেইটো কমপ্লিটলি ট্ৰান্সফাৰ হৈ গৈছিল কালে টু ক্ৰাউন ৰুললে ঠিক আছে The salary and allowances of important office bearers of India are mentioned in which schedule of the Constitution? অৰ্থাৎ ভাৰতৰ গুৰুত্বপূৰ্ণ বিষয়ববীয়াৰ দৰমহা আৰু ভাত্তা সংবিধানৰ কোনটো অনুসূচিত উল্লেখ আছে এটা যেনেকৈ ধৰক স্যালাৰি অফ দ্য প্ৰেসিডেন্ট ঠিক আছে যোনে হাইয়েষ্ট ৰেংকত আছে মানে তেওঁলোকৰ যোনবিলাক স্যালাৰি আছে সেই স্যালাৰিবিলাক বা যোনবিলাক আমাৰ তেখেতলোকৰ এলাউৱেন্সেছ আছে স্যালাৰি বা এলাউৱেন্সেছ আছে সেইবিলাক কোনটো স্কেডিউলত মেনশ্যন কৰা আছে সুধিছে টোটেলটো 12টা স্কেডিউল আছে এই 12টা স্কেডিউলৰ সেকেন্ড স্কেডিউলত সেই ইম্পৰ্টেণ্ট অফিচ বেয়াৰৰ স্যালাৰি আৰু এলাউৱেন্সেছৰ কথা মেনশ্যন কৰা আছে অপশ্যন বি হু ডিজাইন দ্য ইণ্ডিয়া গেট কোনে ডিজাইন কৰিছিল এডউইন লুইটেন্স অপশ্যন বি চ' ইণ্ডিয়া গেটখন কেতিয়া বনাইছিল 1931ত পঞ্চ সিদ্ধান্তিকা অফ ভাৰাহা মিহিৰা ডিলছ উইথ হুইচ অফ দ্য ফলোয়িং ভাৰাহা মিহিৰাৰ পঞ্চ সিদ্ধান্তিকা নিম্নলিখিত কোনটো বিষয়ে আলোচনা কৰা হৈছে আৰু সেইটো হৈ গ'ল এষ্ট্ৰনমি অপশ্যন বি এটা চাব চন্দ্ৰগুপ্ত দ্বিতীয়ৰ নাম শুনিছে চন্দ্ৰগুপ্ত দ্বিতীয়ৰ কোৰ্টত কি আছিল নৱৰত্ন আছিল হয়নে ঠিক আছে তেওঁৰ ৰাজ দৰবাৰত নৱৰত্ন আছিল সেই নৱৰত্নৰে এজন নৱৰত্ন হৈ গ'ল কোন ভাৰাহা মিহিৰা ঠিক আছে চ' ভাৰাহা মিহিৰাই পঞ্চ সিদ্ধান্তিকা তেনেকৈ ধৰক বৃহৎ সংহিতা লঘু সংহিতা এইবিলাকো তেখেতে লিখিছিল ডায়োপ্টাৰ is the SI unit of which quantity? Diopter কোনটো পৰিমাণৰ SI একক power of length option C diopter টো কেনেকৈ ৰিপ্ৰেজেন্ট কৰে capital D Which is the largest national park in India? ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন আৰু
সেইখন হ'ল হেমিছ নেশ্যনেল পাৰ্ক অপশ্যন চি এই হেমিছ নেশ্যনেল পাৰ্কখন ক'ত আছে লাডাখত ঠিক আছে এতিয়া চাব যিহেতু এক্সামৰ লেভেলটো এইবাৰ ধৰি লওক অকণমান টাফ হয় তেতিয়াহ'লে আমাক লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক নুসুধে আমাক কি সুধিব ছেকেণ্ড বা থাৰ্ড লাৰ্জেষ্ট কোনখন হয় হেমিছ নেশ্যনেল পাৰ্কৰ পাছত ছেকেণ্ড লাৰ্জেষ্টখন হৈ গ'ল আমাৰ কি ডেজাৰ্ট নেশ্যনেল পাৰ্ক ক'ত আছে ৰাজস্থান থাৰ্ডখন হৈ গ'ল গংগোত্ৰী নেশ্যনেল পাৰ্ক এইখন আছে ক'ত উত্তৰাখণ্ডত ঠিক আছে আৰু স্মলেষ্ট বুলি যদি সোধে স্মলেষ্ট হৈ গ'ল সাউথ বটম নেশ্যনেল পাৰ্ক একেবাৰে সৰু ক'ত আছে আন্দামান এণ্ড নিকোবৰ ছেকেণ্ড স্মলেষ্টখন কি হয় কমেণ্টত জনাব চ' এইখিনি আছিল আজিৰ ভিডিঅ'টোৰ প্ৰশ্নসমূহ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰি দিব লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ